আইদেউ বুলনিৰ সমূহ শ্ৰোতালৈৰ প্ৰীতিভৰা সম্ভাষণ জনাই লগতে ৰঙালী বিহুৰ উল্লেখ জনাই মই মামণি আৰু মই ৰুণামণি বৰাই আজিৰ বুলনি মুকলি কৰিছো। আজিৰ বুলনিত শুনাবলৈ লোৱা হৈছে ৰঙালী বিহু উপলক্ষে এটি বিশেষ অনুষ্ঠান নাহৰ ফুলাৰ বতৰ। এয়া বসন্ত ঋতু। বসন্তৰ পৰশত এতিয়া প্ৰকৃতি নকৈ সাজিছে। গছে গছে কপৌ ফুল, নাহৰ তগৰৰ মিঠা গোন্ধত এতিয়া চৌপাশ আমোলমোল। ৰঙালীৰ বতৰে মন ৰঙোৱাৰ সময়তে আমিও যাত্ৰা কৰিছিলোঁ নগাঁও জিলাৰ ডিমৌৰ শেতালি অঞ্চললৈ। উদ্দেশ্য ৰঙালীৰ বতৰতে শেতালি অঞ্চলৰ আইদেউসকলৰ মনৰ বতৰা লোৱাৰ। আগনিশাৰ বৰষুণজাকে ধূলিয়ৰী মহানগৰীক ধুই নিয়াৰ পাছত পুৱাটো জীপাল হৈ পৰিছিল। পুৱা ৮ বজাতে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা। কংক্ৰিটৰ মহানগৰী পাৰ হৈ আমি পাইছিলোঁ বাটৰ সেউজীয়াৰ পৰশ। ৰাষ্ট্ৰীয় ঘাইপথৰ লঠঙা গছত সেউজীয়া কুঁহিপাতৰ বোল। ইয়াৰ পৰা প্ৰায় ২.৫ ঘণ্টাৰ যাত্ৰাৰ অন্তত আমি পামগৈ আমাৰ গন্তব্যস্থান। পুৱাৰ আহাৰ গ্ৰহণৰ পাছতেই পুনৰ আৰম্ভ হৈছিল আমাৰ যাত্ৰা। সজীৱ চাহকাপে আমাক আকৌ সজীৱ কৰিছিল। প্ৰায় দিনৰ ১১ বজাত আমি শেতালি অঞ্চল গৈ পাওঁতেই আমাৰ বাবে ৰৈ আছিল মিলিজুলি মহিলা দলৰ সদস্যাসকল। উপস্থিত হৈ আমি শুনিবলৈ পাইছিলোঁ মাথো ঢোলপেঁপা গগনাৰ মাত। প্ৰথমতে আমি গাঁওখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলোঁ। আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী থানেশ্বৰী শইকীয়া। মই পূজাৰগুৰি প্ৰাথমিক বিদ্যালয়ত প্ৰায় ৩৫ বছৰ চাকৰি কৰিছিলোঁ আৰু তাতে মই প্ৰধান শিক্ষয়িত্ৰী হিচাপে ২০১৭ত অৱসৰ ল'লোঁ। আপুনি গম পালোঁ এই অঞ্চলৰে বোৱাৰী। আপুনি জীয়ৰী কোন অঞ্চলৰ? মোৰ বিয়া হাতীচুং মৌজাৰ কোচৰ গাঁও। কোচৰ গাঁও কয় আমাৰ গাঁওখনৰ নাম। কোন চনত বিয়া হৈছিল আপোনাৰ? মোৰ বিয়া হৈছিলে 1987। 1987 চনত আপোনাৰ বিয়া হৈছিল আৰু এতিয়া হৈছে 2025 চন। গতিকে এইটো অঞ্চলত আপুনি আজি বহু বছৰেই বাস কৰিছে। এই অঞ্চলৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি যে এই অঞ্চলৰ নামটো কিদৰে হ'ল বা কিমান মানুহ আছে, কেইখন ইয়াত বিদ্যালয় আছে? আমাৰ এই শেতালি গাঁওখন মানে
মই জনামতে 3টা আলি আৰু 4টা আলি লগ হৈ 7 আলি হেতালি হৈছে মানে। তাৰপিছত বাকী আমাৰ হেতালিত প্ৰাথমিক বিদ্যালয় এখন আছে আৰু ME স্কুল এখন আছে, মধ্য ইংৰাজী বিদ্যালয়। তাৰপিছত গাঁও ওচৰতে আমাৰ 2খন গাঁৱেই আছে। আমাৰখন হ'ল ডাঙৰ হেতালি কয়, তাত জনসংখ্যা বেছি, আৰু এখন সৰু হেতালি কয়, সেইখনত অলপ কম। আৰু সেই মানে আমাৰ 2খন গাঁও পূৰা মিলাপ্ৰীতি আছে, আৰু 2খন গাঁৱে মানে কৃষ্টিত আগবঢ়া, আৰু সকলো মানুহে মাইকী মানুহখিনিও হওক সকলো ক্ষেত্ৰতে আগবঢ়া। কৃষ্টি ফালৰ পৰা হওক আৰু কানি কাপোৰ বোৱা হওক, কিবা জা জলপান কৰা, পিঠা পনা বনোৱা হওক। তাৰপিছত মানে অলপ দিনৰ পৰা আমাৰ ভাওনাও কৰিছে মহিলাসকলে। মহিলাসকল সকলোতে আগৰণুৱা, আৰু তেনেকৈ আমাৰ গাঁৱৰ মানুহে গৈ বাহিৰতো মানে কৰিছেগৈ। মহিলায়ো কৰিছে আৰু পুৰুষেও কৰিছে। গুৱাহাটীত কৰিছেগৈ এবাৰ, আৰু ঢিঙত কৰিছেগৈ। আৰু এতিয়া বিহুৰ বতৰ, ৰঙালী বিহুৰ বতৰ। গতিকে ৰঙালী বিহু বুলি ক'লে আমাৰ বহু পৰম্পৰা ইয়াৰ সৈতে জড়িত হৈ থাকে। গতিকে আপোনালোকৰ অঞ্চলৰ বিহুৰ পৰম্পৰা কেনেকুৱা ধৰণৰ? মানে বিহুলৈ বহুদিন থাকোঁতেই মানে প্ৰতিটো বস্তুৱে তেওঁলোকে কোমল চাউলৰ পৰা আদি কৰি তিল পিঠা, ঘিলা পিঠা মানে আগৰণুৱা, আৰু সকলো ক্ষেত্ৰতে আৰু আগতীয়াকৈ কৰে, মানে শেহলৈ নথয়। আৰু এইখিনি সময়তে ধৰক বিভিন্ন ধৰণৰ পৰম্পৰা, জেতুকা লগাই, গৰু বিহুৰ দিনা গৰু গা ধুৱাই। গতিকে কেনেকুৱা ধৰণৰ পৰম্পৰা ইয়াতো আছে? ইয়াতো ঠিক আগৰ পৰম্পৰাই চলি আছে। গৰুক গা ধুৱায়, আৰু গৰুক গা ধোৱাৰ পাছত মানে পথাৰত এৰি দিয়ে, আৰু তেওঁলোকক মানে গীত এটা গাই পেলাই মাখিলতী পাতেৰে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হলি বৰপৰ গৰু, এনেকেই গাই পেলাই পথাৰতে এৰি থৈ আহে। বিহুৰ বতৰ যিহেতু, অকণমান বিহু এফাকি যদি গুণগুণাই দিয়ে ভাল লাগিব। বিহুতি অসমীয়াৰ বাপতি সাহোনে, বিহুতি অসমীয়াৰ জীৱন, এনোৱা বিহুতি এৰিব লাগিলে ঐ, মৰিব জাতি জীৱন। আজি হ'ল উৰুকা, কাইলে বিহুৰ ভুৰুকা, আইতা গামোচা কাটিবৰ হ'ল, পুৱাতে উঠি লৈ গৰুৰ গা ধুৱাম গৈ, আইতা তুমি দিয়া বিহুৱান লৈ। আজি হ'ল উৰুকা, কাইলৈ বিহুৰ ভুৰুকা, আইতা গামোচা কাটিবৰ হ'ল, পুৱাতে উঠি লৈ গৰু গা ধুৱাম গৈ, আইতা তুমি দিয়া বিহুৱান লৈ, তুমি দিয়া বিহুৱান লৈ। মাখিলতী মাখি পাত, মাখি মৰে জাক জাক, মাখিলতী মাখি পাত, মাখি মৰে জাক জাক, দীঘিলতীৰ দীঘল পাত, আইতা সন্ধিয়াতে পঘা জুৰিম, আনুগৈ মই তৰা পাত, আইতা সন্ধিয়াতে পঘা জুৰিম, আনুগৈ মই তৰা পাত। আপোনাৰ নামটো ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী মনুমতী মেধি। আজি আমি আহিছোঁ বিহুৰ প্ৰাক্ষণত। আমাৰ অতিকৈ মৰমৰ আদৰৰ বাপতি সাহোন বহাগী বিহু নহয়নে? আৰু আমাৰ অসমীয়াৰ নতুন বছৰ আৰম্ভ হয়। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনালোকে ইয়াত বিহু প্ৰথমতে উৰুকাৰ পৰা সুধিছোঁ, কেনেকৈ উৰুকা পালন কৰে?
উৰুকা দিনা আমি মানে পিছৰ দিনা বিহু গৰুৰ কাৰণে কিবা কিবি লগা বস্তু আমি গোটাওঁ আৰু কিছুমান ধৰি লওক মাখিলতী আনিব লাগে, মাহ হালধি বেঙেনা থেকেৰা এইবোৰ লাও আনি গোটাই কৰি থওঁ। পিছদিনাখন মানে ৰাতিপুৱাই লাগে, সেইটো কাৰণে আমি বিহুৰ দিনা ৰাতিপুৱালৈ সেইখিনি বস্তু যোগাৰ কৰি থওঁ। থৈ পেলাই ৰাতিপুৱাই গা ধুই পেলাই আমি মাটিমাহ তিয়াই আৰু লাৰু বেঙেনা বাঁহৰ শলাৰে চাট বাৰি সাজি পেলাই মানে তাত আমি লগাওঁ আৰু এনেকৈ 3ডালকৈ এডালকৈ মানে জাতিলাও বেঙেনা থেকেৰা হালধি এই 4বিধ মানে শলাত মানে গাঁঠা যায়। গাঁঠি পেলাই মাখিলতী পাত বিচাৰি আনে, সেয়া আৰু এখন এই ভাংগছো আনে দেই, ভাংগছ এজোপা আনি মানে এখন ঢকুনাত থয় আৰু আগলতী পাত এখনৰ সৈতে থৈ পেলাই আৰু মাহ হালধি আমি বটি পেলাই মিঠাতেলৰ সৈতে মানে বিহুৰ দিনাই ৰাতিপুৱা গৰুক মানে দিয়াগে যায়। প্ৰথম মাহ দিয়ে, তাৰপিছত তেল দিয়ে, দি মাহ হালধি দি ধুনীয়াকৈ মানে গা ধুৱাই দিয়ে আৰু ঘঁহি পিহি ভাল দিয়ে গৰু গা ধুৱাবলৈ যেনেকৈ মানে ধুনীয়াকৈ কিছুমানে ওচৰত সোণাই থকা বা পুখুৰী থকা তাত ধুৱাই, নাথাকিলেও আমি মানে ওচৰতে বা পানী দমকল থাকিলে তাতে মানে ধুনীয়াকৈ গা পা ধুৱাই পথাৰত নি আকৌ লাৰু বেঙেনা এইবোৰ মানে গৰু গাত মানে মাৰি দিয়ে আৰু মাৰি দি পেলাই গৰু এৰি দি থৈ আহে। আহি আকৌ গৰু যেতিয়া ভাটিবেলা ঘৰলৈ আহে আমি গোহালিত মানে জাক সাজো। ধানৰ তুঁহটো দিওঁ আৰু অগৰা বিহলাঙনি এইবোৰ আনি পেলাই আমি জাক দিওঁ। দি পেলাই মানে গৰু অহাৰ আগে আগে আমি জাককেইটা জ্বলাই দিওঁ, মানে সেই ধোঁৱাটো মানে গৰু গাত লাগিলে বোলে গৰু কিবা বেমাৰ আজাৰৰ পৰা মানে মুক্ত হয় আৰু দি পেলাই আৰু গৰুক আমি পিঠা খুৱাওঁ। গামোচা দি বিচনীয়ে বিচি দিওঁ। বিচাৰ পিছত মাখিলতী পাতেৰে মানে কোবাই পেলাই কয় আৰু মাখিলতী মাখি পাত মাখি মাৰো জাত তাৰপৰা আৰু বিচনীয়ে বিচি পেলাই গৰুক ভিতৰলৈ সুমুৱাই দিওঁ, যে ৰূপকোপালি বাজ ওলাও সোণকোপালি ভিতৰ সোমাও, সেই বুলি আমি মানে বান্ধো। গৰু বান্ধি পেলাই নতুন পঘাৰে আমি বান্ধি কৰি মানে পিঠা খুৱাওঁ। আমি তেলতে আমি ভাজো আৰু আমি মানে বিহুৰ দিনা যিবোৰ বস্তু খাওঁ তেনেকেই মানে গৰুক ধুনীয়াকৈ পিঠা বনাই আমি প্ৰত্যেকটো গৰুকে এটা এটা পিঠা খুৱাই দিওঁ। খোৱাৰ পিছত কিছুমানে হয়তো নিয়ম বুলি কিবা বেমাৰ আজাৰ নহয় বুলি আৰু মালভোগ কল তাত মানে এটা মোৱা মাছ আমি দিওঁ, শুকান যিটো মাছ মালভোগ কলৰ ভিতৰত ভৰাই পেলাই আমি মানে গৰুক এটা এটা খুৱাই দিওঁ। সেইটো খোৱালে বোলে গৰু মানে কিছুমান বেমাৰৰ পৰা মানে বাচি থাকে। সেইখিনিকে আমি কৰোঁ আৰু বিহু বুলি। তাৰপৰা ৰাতিলৈ আমি আৰু সকলোৱে মিলি জুলি ওচৰ চুবুৰীয়া সৈতে আৰু ধুনীয়াকৈ এসাঁজ খাওঁ, খাই বৈ শুই থাকোঁ আৰু পিছদিনাখন পিছদিনাখনতো আকৌ একে বিহু আৰু আমি আৰু নতুন কাপোৰ পিন্ধি কৈ বিহু ক'ৰবাত গছৰ তলত বিহু নাচোঁ, জেং বিহু নাচোঁ, লগৰ বান্ধৱীৰ লগত হাঁহি ফূৰ্তি কৰোঁ আৰু তাৰপৰা হুঁচৰি গাবলৈ যাওঁ। এভাগে গাই দিব নেকি আমাক? খিটি কৰি ঐ লাহৰি মাকো বাৰী তাতে নুবৈ আছিলো, ওলালো জাক লাহৰি বহিবলৈ পিয়া পাৰি দিছিলা, যাতে নাই নৰনিল চক পচক বুঙৰ মাতত তুলু থাকপে ঘনে ঘনে মাকো সৰ আৰু চিঙে নাচনি জৰি। সুন্দৰ বিহু বুলি ক'লে আমাৰ গাত ততে নাথাকে নহয় নে? হয় হয় হয়, যিমানেই বয়স নহওক ঢোলৰ মাতটো শুনিলে ৰ'বলৈ মন নাযায় নহয় নে? Bajo gozalio bo hembo bo Asi mora kotario bo hembo bo Oi kako bajo gozalio bo hembo bo Asi mora kotario bo hembo bo Etula bone palu doye he bo hembo ৰাতি বিহু চাবলৈ হয় চত বিহু গাবলৈ হয় যা এই খাবলৈ নেপালো বৌ হেম্ব হব ঐ এখনি তামোলৈ বৌ হেম্ব হব
চাবলৈ নেপালো বহেম বহব এখনি তামোলৈ বহেম বহব লাহৰি হাতেৰে লৈ হে বব হেম বব ৰাতি বিহু চাবলৈ চত বিহু গাবলৈ যাওঁ বাইদেউ আপোনাৰ নামটো কওক মোৰ নাম শ্ৰী সোণমণি বৰা হয় বিহুৱান বৈছে চাগে বিহুৱান বৈ থকাই হৈছে হয় আমি যেতিয়া মাঘৰ বিহু খায়েই মানে আৰম্ভ কৰোঁ আৰু কাপোৰ ববৰ কাৰণে তাৰপিছতে আমি বিহুৱান মাজৰখিনি বগাই দিওঁ ৰঙা আঁচু পাৰি তাৰপিছতে আকৌ বুটা বচা গামোচা তেনেকৈ আমি আৰম্ভ কৰোঁ উকাকৈ হ'লেতো আমাৰ এবেলাত ওলাই যায় হয় আৰু এনেই ফুল দিয়া হ'লে সৰু ফুল হ'লে আমাৰ এদিন লাগে আৰু হয় বিহুৱান বোৱাৰ প্ৰথম প্ৰস্তুতি কেনেদৰে আৰম্ভ কৰে মানে কি কৰিব লাগে প্ৰথম প্ৰস্তুতি মানে আমি বজাৰৰ পৰা সূতাটো আনিব লাগে বগা মাছ চাইজ সূতা আৰু এনেই যদি ঘৰত পিন্ধা গামোচাটো হ'লে সেইটো সূতাটো কেঁচা সূতাটো আনি সিজাব লাগে মাৰ দি পেলাই মানে সূতাটো বোৱা হয় এনেইতো যিটো বগা মাছ চাইজ সূতাটো সেইটো চিধা আনি পেলাই উঘাত পকাই আমি বাতি কৰি পেলাই মানে আকৌ শালত লগাই পেলাই আৰম্ভ কৰোঁ আৰু বোৱা কটা এতিয়ালৈকে কিমানখন বিহুৱান ওলালে আমাৰ প্ৰায় এতিয়া 30-40খনমান ওলাইছে আৰু হয় আৰু বিহুৱানৰ উপৰি আৰু কি বয় বিহু চাদৰ মেখেলা বওঁ টঙালি প্ৰায়খিনি চাদৰ মেখেলাই বোৱা হয় আৰু কেতিয়ালৈকে সামৰিম বুলি ভাবিছে শাল আমাৰ থাকেই শাল আমাৰ থাকেই হয় নেকি আজৰি পেলাই আমি বয়ে থাকোঁ ওলোৱাই থৈয়ে দিওঁ শালখন কাপোৰ তাঁতত শালত থাকে যেতিয়াই সময় পাওঁ তেতিয়াই বওঁ মানে অন্যান্য কামৰ মাজতেই আমি বওঁ বিহু চাৰা মানে বস্তুটো কি সেইটো থাকে শালটো আজিকালি মানে বিহু আগতে যে কাটিবলৈ এতিয়া অন্যান্য মানে কামত ব্যস্ত থাকোঁতো সেইকাৰণে মানে বিহু চেৰাটো সেইটো অসমীয়া আমাৰ মানে পৰম্পৰাটো চলি আহিছে কিন্তু পৰাপক্ষত মানে কাটিব নোৱাৰিলে সেইটো তেনেকৈ থাকি যায় উপায় নাই মানে বিহুৰ আগতেই বৈ উলিয়াবলৈ চেষ্টা কৰোঁ কিন্তু মানে বিশেষ কাৰণত মানে উলিয়াব নোৱাৰিলেও থাকে আৰু এতিয়া বৈ কাটি যেতিয়াই সময় হয় তেতিয়াই উলিয়াওঁ
জাক পাতি পানী আনে মেনো কানে উৰব কিটাৰ কাষতেতি মূৰতেতি পুৱাই ভৰা কলচি জাক পাতি পানী আনে মেনো কানে উৰব কি খুজৰ লাচত ককাল হালে জানে। বিহু বুলি ক'লে আচলতে যদি আমি পিঠা পনাৰ কথা নকওঁ, বিহুৰ কথা আচলতে আধৰুৱা হৈ ৰয়। এতিয়া যিহেতু আমি আজি ইয়ালৈ আহিছোঁ খেতালি অঞ্চললৈ, বিভিন্ন মহিলাক লগ পাইছোঁ, বিহুৰ সময়ত কেনেধৰণৰ পিঠা পনা আপোনালোকে প্ৰস্তুত কৰে? বিহুৰ সময়ত মানে প্ৰধান পিঠাটোৱে হৈছে তিল পিঠা, তাৰপিছত ঘিলা পিঠা, বৰ পিঠা, পকা মিঠৈ, তাৰপিছত নাৰিকলৰ লাড়ু আৰু চিৰা আজিকালি মিলতেই খুন্দে, কেতিয়াবা কোনো ঢেঁকীত খুন্দে বাৰু। সেই তেনেধৰণে আগবঢ়া যায় আৰু বিহুটো। জা জলপান হয়, গাখীৰ গোটাই। কেনেকুৱা জা জলপান কোমল চাউল ভাজি, সেইটো ভজা চাউল হয়, আৰু সান্দহ খুন্দে। বৰা চাউলটো সেই তিল পিঠা বনাই, বৰা চাউলৰো সেই ভাপত দিয়া পিঠা বনাই পেলাই দৈৰ লগত খাবলৈ ভাল সঠিক খোৱা হয়। সকলোখিনিয়ে মানে কৰা হয় আৰু বিহু বুলি একেবাৰে থকা মানুহ ঘৰেও কৰে আৰু নাইকিয়া মানুহ ঘৰেও প্ৰতিটো বস্তুৱে মানে চেষ্টা কৰে আৰু সেইমতে আনন্দ উপভোগ কৰি বিহুটো চলাই দিয়ে আৰু। এতিয়া বিহু বুলি ক'লে পিঠা পনাৰ কথা, আপুনি কেইবাবিধো পিঠাৰ কথা ক'লে। এতিয়া যদি আমি অকণমান পিঠা কিদৰে প্ৰস্তুত কৰে অলপমান সেই বিষয়ে জানি ল'লে আমাৰ শ্ৰোতাসকলে ভাল পাব আৰু আমাৰো ভাল লাগিব বিহুৰ বতৰত, নহয় জানো? বৰ পিঠাটো মানে পিঠাগুড়ি খুন্দি পেলাই ঢেঁকীত বা মিক্সিত খুন্দি মিঠৈ দি 2 ঘণ্টামান মিঠৈ সানি তাতে ঘিউ দি তাতে গুৱামুৰিও ভাজি পেলাই কেইটামান পেলাই দি অলপ সময় থ'ব লাগে। থ'লে মানে অলপ কোমল হয় আৰু পিঠাটো। থৈ তাৰপিছত আৰু তেল, মিঠাতেল বা ৰিফাইন তেলত ভাজিলে বৰ পিঠাটো তৈয়াৰ হয় আৰু খায়ো ভাল লাগে। তাতে মিঠৈ দিয়া মিঠা হয় সোৱাদটো। আৰু তিল পিঠাও তেনেকৈ বৰা চাউল তিয়াই পেলাই 1 ঘণ্টা তিয়াব লাগে। তিয়াই টুকি আৰু ঢেঁকীত বা মিক্সিত খুন্দি তিল ভাজি তিলৰ লগত মিঠৈ সানি সেইটো খোলা থাকে বা কেৰাহীটো কৰা হয়, তিল পিঠা হয়। ঘিলা পিঠাটো মানে পিঠাগুড়ি সানি নিমখ বা মিঠৈ দি সানি ঘিলা পিঠা কৰা হয়। আৰু নাৰিকলৰ লাড়ু, চেনি, নাৰিকল দি 1 ঘণ্টামান থৈ দিব লাগে। তাৰপিছত 1 ঘণ্টাৰ পিছত ভাজিলে অকণমান টান হয়, নাৰিকলৰ লাড়ুটো তৈয়াৰ হয়। আৰু পকা মিঠৈটো তেনেকৈ পিঠাগুড়ি ভাজি তাৰপিছত নাৰিকলো ভাজি মিঠৈ গুলি পেলাই নাৰিকল তাতে দি পকা মিঠৈ তৈয়াৰ কৰিব পাৰি। ঘিউ অকণো দিলে ভাল হয় পকা মিঠৈটো। তেনেকৈ আৰু আজৰি সময়ত পানী পিঠা, তিল পিঠাগুড়ি খুন্দি পেলাই পানী পিঠা খোৱা যায়। পিঠাগুড়িখিনি গুলি নিমখ দি পেলাই টাৱা বা কেৰাহীত দিলেই পানী পিঠা তৈয়াৰ হয় আৰু ভালো লাগে, অপকাৰ নকৰে, বেছি তেলৰ প্ৰয়োজন নাই, সহজতে সকলোৱে বনাব পাৰে। আৰু বিহুৰ সময়ত আমি সাধাৰণতে দৈ চিৰা, বিশেষকৈ দৈৰ কথা যেতিয়া কওঁ, দৈ ঘৰতে বহুতে প্ৰস্তুত কৰে। গতিকে এই অঞ্চলত আপোনালোকৰ গাখীৰৰ চাহিদা কেনেকুৱা আৰু বা কিহৰ পৰা আপোনালোকে এইখিনি সময়ত সাধাৰণতে দৈটো প্ৰস্তুত কৰে? আমাৰ ইয়াতে প্ৰায় মানুহে মানে গাই পোহে, ক্ষীৰতী গাই পোহে, আৰু গাখীৰটো আমি তেনেধৰণে তেওঁলোকেও খাব বা আনেও তেনেকৈ আনিব পাৰে। গাখীৰৰ চাহিদাটো বিশেষ বেয়া নহয়, ভাল আৰু বজাৰৰ গাখীৰকণতকৈ আমাৰ থলুৱা গাখীৰকণ খাই ভালো লাগে।
এই অঞ্চলত খেতি বাতি কেনেকুৱা ধৰণৰ? খেতি বাতি যথেষ্ট ভাল। সময় সুবিধা অনুযায়ী পানী মানে জোখে জোখে পাব লাগিব, তেতিয়াও ভাল হয়। এনেই খেতিত সকলোৱে কষ্ট কৰে, আৰু আহু খেতিটো আজিকালি নকৰে বাৰু, শালি খেতিয়ে কৰে। আৰু তেওঁলোকে মানে কি কৰে, আমাৰ ইয়াৰ কৃষকসকলৰ কথা কৈছোঁ, তেওঁলোকে খেতিটো চপোৱাৰ পিছত সেইখিনি মাটিত বেলেগ কৰিব যদি পৰা যায়, সৰিয়হ কৰিলে, কিবা শাক পাচলি কৰিলে, তেনেধৰণেও মানে পইচা উপাৰ্জন কৰে। আৰু এনেই নাথাকে, মানে কৃষকসকল এনেই নাথাকে, মানে ধান খেতি কৰিয়ে বহি নাথাকে। তেওঁলোকে আকৌ কিবা এটা কৰিব পাৰি নেকি চেষ্টা কৰে, তেনেধৰণে ইনকমো হয়। কৰ্মী আৰু যথেষ্ট কৰ্মী। আমাৰ হেতালি গাঁৱৰ মানে কৃষকসকলৰ কথা কৈছোঁ, যথেষ্ট কৰ্মী। এই অঞ্চলত সাধাৰণতে শাক পাচলি কেনেকুৱা ধৰণৰ হয়? আমাৰ ইয়াত শাক পাচলি অলপ দিনৰ পৰা ভালেই হৈ আছিলে, কিন্তু আজি অলপ দিনৰ পৰা মানে বান্দৰে বৰ অত্যাচাৰ কৰা হৈছে। সেই বান্দৰ হেৰিয়াত অলপমান নষ্ট হৈছে, আৰু হ'লেও এইখিনি মানে প্ৰায়খিনি মানে কৃষিজীৱী আৰু ধুনীয়া এনেকৈ জিকা, তৰৈ, তাৰপিছত মানে ছিজনৰ প্ৰতিবিধেই খেতি কৰে, ভেন্দি, মূলা, ধনিয়া, গাজৰ, যিবোৰ আৰু কৰিব পাৰে, ফুলকবি, বন্ধাকবি, লাই, লফা, পালেং, মানে সকলো পিনে আগুৱা। কিন্তু বান্দৰে অলপ অনিষ্ট কৰাৰ কাৰণে মানে ৰাইজ অকণ মনোমালিন্য হৈছে। আৰু মানে বান্দৰৰ উপদ্ৰৱৰ কাৰণে অকণমান খেতি বাতিত অলপ সেইটো বেয়া প্ৰভাৱ এটা, বিৰূপ প্ৰভাৱ এটা পৰিছে। খেতি কৰিছে পথাৰত, মগুমাহ ফালি ফালি খায়, চেঁটো খালে, ফুলিওতে খায়ে পেলায়, আগটো ছিঙি পেলাই, মানে খেতিডৰা হ'বলৈ নেপায়। তেনেকুৱা আৰু লাও এজোপা লাগিছে, ফুলেহে খায়ে পেলায়। হেতালী অঞ্চলৰ মহিলাসকল সকলো দিশতে আগবঢ়া। দৈনন্দিন জীৱনৰ কাম কাজৰ লগতে তেওঁলোকে বিভিন্ন সাংস্কৃতিক দিশৰ লগতো জড়িত। তাৰে পৰিচয় পাইছিলোঁ তেওঁলোকে পৰিৱেশন কৰা এটি দিহানামেৰে।
শংকৰ তুমি অবিহনে প্ৰভু জগত সাৰ তোমাৰ নাথমিনে প্ৰভু সংকটৰ শ্ৰোতাসকল, হেতালী অঞ্চলৰ মিলিজুলি সংঘৰ মহিলাসকল শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ভাওনা সংস্কৃতিৰ লগতো জড়িত। অসমীয়া ভাওনাত আমাৰ মহিলা মানে বহুতখিনিয়ে জড়িত আছে। আমি তাতে মানে অংশগ্ৰহণ কৰিছোঁ। আৰু এতিয়ালৈকে আপোনালোকে কিমানখন ভাওনা কৰিলে? কৰিছোঁ কিজানি 6-7খন মান। আমি মায়াচন্দন কৰিছোঁ, তাৰপৰা নহুষৰ ৰাজ্যলাভ কৰিছোঁ, দ্ৰৌপদীৰ দৰ্পচূৰ্ণ কৰিছোঁ। দ্ৰৌপদীৰ দৰ্পচূৰ্ণখনৰ এটা মই ভীমৰ চৰিত্ৰ কৰিছিলোঁ, তাৰ এটা সংলাপ মাতি দিওঁ বাৰু, অলপ পাহৰিছোঁ চাগে। ঐচ্ছন তোহাৰ মন ঐয়ে দুষ্টমতী বিশেষত আছে তোৰ, পাহৰি গ'লো নহয়। নমস্কাৰ, মোৰ নাম শ্ৰী বন্দনা শইকীয়া। নাটকখনৰ নাম হৈছে নহুষৰ ৰাজ্যলাভ। তাত মানে অযোধ্যা ৰজা ৰজৰ ভায়েক চিত্ৰৰথৰ ভূমিকাত মই অংশগ্ৰহণ কৰিছিলোঁ। তাৰপাছত মানে মগধ ৰাজ্যৰ ৰজাৰ মানে মহীশূৰৰ লগত এখন যুদ্ধ হয়। যুদ্ধৰ এটা ডাইলগ কৈছোঁ। শুনা শুনা মন্দমতী পাপী মহীশূৰ, এহি যুদ্ধে তোৰ গৰ্ব কৰি বহুচুৰ, বন্যবসু হৈয়া কেনে স্থান আহিলি, কৰ্ণাট ৰাজ্যক এৰি মৰিতে ধাৱলি। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জনা দাসকাকতি। হয়, বিহুৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ? বিহু বুলি বাৰু আমাৰ গাঁৱৰ ৰাইজে পিঠা পনা এইবোৰ বনোৱাত লাগিলে আৰু বোৱনীসকলে বিহুৱান বৈছে। আপুনি বৈছেনে? মই বেং নৃত্য কৰোঁ আৰু মোৰ CSPও আছে। মই মানে এইবোৰত সময় নাপাওঁ, অলপ পাওঁ। তথাপিও বিহু বুলি আমাৰতো বাপতি সাহোন বিহু, বহাগ বিহু, তাৰ বাবে নিশ্চয় কিবা প্ৰস্তুতি চলাইছে? প্ৰস্তুতি মানে আমাৰ আত্মসহায়ক
গোটৰ মহিলাবিলাক আছে ন হয় মহিলাবিলাকে তেওঁলোকে মানে বস্তুবিলাক বনাই বজাৰত বিক্ৰী কৰে গামোচাবিলাকো বিক্ৰী কৰে তেনেকৈ আমি তেওঁলোকৰ লগত অলপ সহযোগ কৰোঁ তেওঁলোকৰ পৰা অলপ ক্ৰয় কৰোঁ কিনি কৰি মানে আমি চলোঁ আৰু আমাৰ যিহেতু টাইম নহয় এনেই আপোনালোকে জেং বিহু বা বোৱাৰী বিহু বাবে প্ৰস্তুতি চলাইছেনে জেং বিহু গাবলৈ যায়নে বিহু বুলি প্ৰতিযোগিতা যাওঁ কেতিয়াবা আৰু এনেই গাঁৱত যেতিয়া প্ৰগ্ৰাম হয় আৰু ওচৰে পাজৰে আমাৰ এখন হৈছে খেতালি আৰু নমাটি আছে আমাৰ কিনাৰৰ গাঁও তাত যাওঁ নিমন্ত্ৰণ দিয়ে আৰু আমাৰ ইয়াততো গাঁৱে আৰু জেং বিহু আমাৰ জেং বিহুৰ কাৰণে এটা প্ৰগ্ৰেম ৰাখে আৰু এফাকি জেং বিহু আপোনাৰ মুখত শুনিলে ভাল লাগিব পাছফালৰ চোতালত ঐ কাপোৰ বৈ আছিলো ঐ ঘনাই মাৰিছিলো ঐ মাকো পদুমণি পথাৰত ঐ বিহুৰ মাত শুনিলো ঐ ঘৰতনো কেনে কৈ থাকো ৰঙিলি পমিলি পিছফালে পথাৰলে বিহু এবাৰ মাৰোগে পাছফালৰ চোতালত ঐ কাপোৰ বৈ আছিলো ঐ ঘনাই মাৰিছিলো ঐ মাকো পদুমণি পথাৰত ঐ বিহুৰ মাত শুনিলো ঐ ঘৰতনো কেনে কৈ থাকো চতে গৈয়ে গৈয়ে তোৰা বতিয়া বহাগে পালেহি তোৰা বতিয়া ফুলিলে বেমেলি লতা তোৰা বতিয়া মহাগাহে যেতিয়া পখিলা হৈ উৰিবৰ মন থাকিলে তোৰা বতিয়া উৰকে নপৰে তোৰা বতিয়া ৰঙালী বিহুৰে কথা তোৰা বতিয়া বহাগাহে যেতিয়া পখিলা হৈ উৰিবৰ মন পখিলা হৈ উৰিবৰ মন তুৰিয়াই কাটিলো তামোল তিনিখনি নুৰিয়াই বান্ধিলো পাণ ঢিলা চগৰীয়া মুঠি বান্ধিলো জেৰেঙা দাইছিলো ধান জেৰেঙা দাইছিলো ধান কেঁচুৱা খুৱাই থৈ কৰি বিহুলৈ আহিলো নুশুনি শাহুৰে মাত আখিকি বিচাৰি আহলো গৰি আজা ঐ গুৰি পথাৰ লৈ শাক তোলা চলেৰে আহঁতৰ তলতে হেঁপাহৰ বিহু নাম কালি যাং
ঐ নুবাই আছিলো খালৈতে ঐ ভৰালো ঐ বিলৰ পানী শুকালে মাছৰে ঐ অভাৱত বিলৰ পানী শুকালে মাছৰে ঐ অভাৱত নৈ পানী শুকালে কিয় বেলি লহিয়াইছিল। আৰম্ভ হৈছিল আমাৰ উভতনি যাত্ৰা। খেতালি অঞ্চলৰ মৰম আদৰৰ মেটমৰা বোজাৰে আমি সেইদিনা ঘৰ মোৱা হৈছিলোঁ আৰু লগতে আনিছিলোঁ বিহুৰ বতৰৰ বহু মিঠা স্মৃতিৰ টোপোলা। এই ধনশিৰি পাৰে হৈ ঢপলিয়াই আহিলো এ জিৰালো কলিয়া বৰত এ তোমাকে বিচাৰি এ ঘৰ বাৰী এৰিলো তোমাক নেপালোহি ঘৰত হাবিত জুই লাগিলে ভনী কুকুহাঐ উৰিলে কুকুহাঐ উৰিলে দৰিকে আছিলে চাই ভদকলি চৰায়ে ভনী পৰাচিতৈ উৰিলে পৰাচিতৈ উৰিলে চেনাই তোকে আনিব পায় গগনা আৰণি গগনা পুৰণি মোৰে মাকন দেহা ঐ গগনা কিহেৰে বাৱে মাকন দেহা ঐ গগনা কিহেৰে বাওঁ দুফালে দুছাতি মাজতে এছাতি মোৰে মাকন দেহা ঐ মুগা সূতা লগায়ে বাৱে মাকন দেহা ঐ মুগা সূতা লগায়ে বাওঁ এইফালে কোন গ'ল বুকুৰে ধনে গ'ল খোজতে নামাৰি গ'ল বনে মাজনী ইলাহী ঐ পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গিলি বৰ মন এই উলটি পালটি নেচাবি মই নাজান কেনে বানু কৰিছে মনে মাজনী ইলাহী ঐ পকা তুলতুল বিলাহী ঐ পাচিত ভৰাই দিলাহী ঐ গোটে গিলি বৰ মন চৰায়ে কাটে সৰু সূতা মৰু আকাঠৰে যতৰ কিনা চৈ মদাৰৰ পানে কিনা চৈ মদাৰৰ পাণ আজি বিহু কালি বিহু আমাৰ বিহু কাপোৰ নাই কিনা চৈ মদাৰত পানে কিনা চৈ মদাৰৰ পাণ নাহৰ ফুলাৰ বতৰ ৰঙালী বিহু উপলক্ষে নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰ হেতালি অঞ্চলত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে য়াংচেং শ্বেৰ্পা আৰু পৰিণীতা শইকীয়াই। সহযোগ কৰিলে মামণি তালুকদাৰ আৰু ৰুণামণি বৰাই। ইয়াৰ লগে লগে আপোনালোক আটাইলৈ পুনৰ ৰঙালী বিহুৰ উলগ জনাই আজি অনুষ্ঠানৰ পৰা বিদায় লৈছো। নমস্কাৰ।